টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আজি চৰাইদেউ জিলাৰ সোণাৰী নগৰৰ আৱদ্ধ ভৱনত এখনি কাৰ্যনিৰ্বাহ অনুষ্ঠিত হৈ গৈছে আৰু সেই কাৰ্যনিৰ্বাহত আমি আগন্তুক দিনত কেইবাটাও আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশেষকৈ আমাৰ টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আগন্তুক হ'বলগীয়া যি অধিৱেশন, এই অধিৱেশনৰ আমি আজি দিন বাৰ ঠিক কৰা হ'ল আৰু 2025 চনৰ 3, 4 আৰু 5 জানুৱাৰী শুক্ৰ, শনি আৰু দেও এই তাৰিখতে 29টা বছৰ এই সংগঠনটোৱে গঢ়কাৰ পিছত আমি 6ষ্ঠ বাৰ্ষিক আমি চৰাইদেউ অধিৱেশন আয়োজন কৰিবলৈ গৈ আছোঁ। গতিকে এই আচলতে পবিত্ৰ ক্ষণত আমি সংবাদ মাধ্যমৰ যোগেদি এই যি কেন্দ্ৰীয় অধিৱেশন আমি অসমৰ ৰাইজক প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন সকলোৰে সহায় সহযোগিতা বিচৰা হৈছে আৰু টাই আহোম যুৱ পৰিষদৰ আচলতে জন্মলগ্নৰ পৰাই যিকেইটা আমি দাবী কৰি আহিছোঁ, বৰ্তমানৰ আহোমলেণ্ডো তাত সন্নিৱিষ্ট হৈছে। আহোমলেণ্ড জনজাতিকৰণ আৰু স্বায়ত্তশাসন ব্যৱস্থাৰ ক্ষেত্ৰত আমি আগন্তুক ছেপ্টেম্বৰ মাহৰ শেষলৈ আমি দিল্লীলৈ যাত্ৰাৰ এটা অনুষ্ঠান ৰাখিছোঁ আৰু দিল্লীত গৈ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, আমাৰ অৰ্জুন মুণ্ডা জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু তেনেধৰণে আমাৰ লগত সংগতি ৰাখি যিকেইজন মন্ত্ৰী আছে তেওঁলোকক আমি মেমৰেণ্ডাম দিয়াৰ কথা আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু লগতে অক্টোবৰ মাহতে আমি আহোমৰ প্ৰায়কেইটা সংগঠন, বিশেষকৈ টাই আহোম যুৱ পৰিষদে আমি সিদ্ধান্ত লৈছোঁ যে আহোমৰ প্ৰায়কেইটা সংগঠনৰ লগত গৈ দিল্লীত আচলতে এটা ধৰ্ণাৰ আচলতে কাৰ্যসূচী, মূল যি জনজাতিকৰণৰ স্বায়ত্তশাসন ইয়াৰ ওপৰত এটা কাৰ্যসূচী লোৱা হৈছে আৰু আগন্তুক সকলোৱে জানে যে পঞ্চায়তৰ নিৰ্বাচন আহি আছে আৰু ইতিমধ্যেই 2014 চনৰ পৰা এই আচলতে বিজেপি যি চৰকাৰে আমাৰ জনজাতিকৰণ স্বায়ত্ত শাসনৰ ক্ষেত্ৰত বহুকেইটা নিৰ্বাচনৰ পিছতো আমাক কিন্তু প্ৰতাৰণা কৰি আছে। মূল দাবীৰ ক্ষেত্ৰত আজি কুপিত তেওঁলোকে আমাক যি প্ৰস্তাৱ দিছিল যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব, টাই আহোমসকলক জনজাতিকৰণ কৰা হ'ব, এই ক্ষেত্ৰত কিন্তু তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা নহ'ল আৰু সম্পূৰ্ণ গোটেই ব্যৱস্থাটোকে আচলতে তেওঁলোকে বেবেৰবাং কৰি পেলালে। সেই গতিকে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ আগে আগে আমাৰ প্ৰত্যেকখন জিলা আৰু মহকুমাৰ সদৰৰ লগতে গাঁৱে ভূঞে আমি এই ক্ষেত্ৰত তীব্ৰ আচলতে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব, এই সিদ্ধান্ত আজি আমি লোৱা হৈছে আৰু বৰ্তমান আচলতে যি আচলতে অসমৰ এটা পৰিৱেশ সৃষ্টি হৈছে, বাহিৰাগতৰ যি অতপাত শিৱসাগৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে বহিৰাগতই আচলতে খিলঞ্জীয়া এজনী ছোৱালীক যেনেধৰণে তেওঁলোকে হাৰাশাস্তি কৰিছে আৰু আগন্তুক আমি ঢিঙৰটো দেখিছোঁ, ঢিঙৰ আচলতে মিয়া মুছলমানে যেনেধৰণে আমাৰ খিলঞ্জীয়া যুৱতীসকলক যেনেধৰণে নিৰ্মমভাৱে আচলতে তেওঁলোকে ধৰ্ষণ কৰা হৈছে, এই ক্ষেত্ৰতো টাই আহোম যুৱ পৰিষদৰ স্পষ্ট সিদ্ধান্ত এটাই যে বহিৰাগত আগন্তুক দিনত এই উজনি অসমত বিভিন্ন ক্ষেত্ৰত আমি মাটি বাৰী কিনাৰ ক্ষেত্ৰত আমি প্ৰতিবন্ধকতা আৰোপ কৰিম আৰু মিয়াৰ ক্ষেত্ৰত ইতিমধ্যে আমি কালি ঘোষণাই কৰিছোঁ যে 7 দিনৰ ভিতৰত উজনি অসমৰ পৰা এই মিয়া মুছলমানসকলক সম্পূৰ্ণৰূপে ইয়াৰ পৰা বিতাড়িত কৰা হ'ব আৰু যিসকল আচলতে ব্যক্তি বা যিসকলে প্ৰতিষ্ঠান বা যিসকলে তেওঁলোকক নিয়োগ কৰা হৈছে বিভিন্ন কামত বা যিসকলে খেতিপথাৰত নিয়োগ কৰা হৈছে তেওঁলোকক আমি সকিনি প্ৰদান কৰিছোঁ, অতি শীঘ্ৰে আপোনালোকৰ প্ৰতিষ্ঠানৰ পৰা আপোনালোকৰ ঠাইৰ পৰা তেওঁলোকক কিন্তু উজনি অসম ত্যাগ কৰিবলৈ আমি সাৱধান কৰি শুনাইছোঁ, নহ'লে কিন্তু টাই আহোম যুৱ পৰিষদে বল প্ৰয়োগ কৰা হ'ব। আৰু যোৱাকালি এটা কথা আমি শুনিবলৈ পাই অতি দুখিত হৈছোঁ বা হাস্যকৰ হৈছোঁ যে আব্দুৰ ৰছিদ মণ্ডল নামৰ এজন পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়কে তেওঁ চেলেঞ্জ দিছে যে মিয়াক আপোনালোকে কোনোপধ্যেই খেদিব নোৱাৰিব, 30টা সংগঠনে খেদিব নোৱাৰিব। গতিকে আমাৰ কথা স্পষ্ট যে আব্দুৰ ৰছিদ মণ্ডলৰ এইখন অসম নহয়, এইখন মিয়া মুছলমানৰ অসম নহয়, এইখন হৈছে চাউলুং চুকাফাই গঢ়া বৰ অসম, চাউলুং চুকাফাই গঢ়া সোণৰ অসম, এইখন হৈছে খিলঞ্জীয়া স্থলগিৰি লোকৰ অসম। গতিকে মিয়া মুছলমানৰ ইয়াত কোনো স্থান নাই আৰু আব্দুল ৰছিদ মণ্ডলক আমি সকিনি প্ৰদান কৰিছোঁ। এনেধৰণৰ যদি মন্তব্য আপুনি প্ৰদান কৰি থাকে তেতিয়াহ'লে কিন্তু টাই আহোম যুৱ পৰিষদে আপোনাক য'তেই পায় ত'তেই কিন্তু বল প্ৰয়োগ কৰি হ'লেও আপোনাৰ ওপৰত ব্যৱস্থা কিন্তু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলে আমি কিন্তু বাধ্য হ'ম, আমি হাতে কামে কিন্তু লিপ্ত হ'ম, এই কথাটো স্পষ্ট। গতিকে আমি আশা কৰিছোঁ যে মিয়া মুছলমানসকল লগতে বহিৰাগতসকলৰ ওপৰত যি আন্দোলন অব্যাহত ৰাখিছে এই অভিযান আমি ভৱিষ্যতে অব্যাহত ৰাখিম। ধন্যবাদ।